পেঙেৰী তৰাণীৰ এজন যুৱক সন্ধানহীন। আলফাত যোগদান কৰাৰ সন্দেহ। তিনিচুকীয়া জিলাৰ পেঙেৰী তৰাণীৰ এজন যুৱক বিগত 3 দিন ধৰি নিৰুদ্দেশ হোৱা খবৰে চাঞ্চল্য সৃষ্টি কৰিছে। তিনিচুকীয়াৰ পেঙেৰী থানাৰ অন্তৰ্গত পেঙেৰী তৰাণীৰ মনেশ্বৰ বৰুৱাৰ পুত্ৰ উজ্জ্বল বৰুৱা বৃহস্পতিবাৰে বহিৰাজ্য কেৰালালৈ কৰ্মসংস্থাপনৰ বাবে বুলি ঘৰৰ পৰা ওলাই গৈছিল। উক্ত দিনৰ পৰা পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাছিল উজ্জ্বলৰ সৈতে। পৰিয়ালৰ কাৰো ফোন ৰিচিভ কৰা নাছিল উজ্জ্বলে। শনিবাৰে পুৱাৰ ভাগত উজ্জ্বলৰ ভগ্নীয়ে পুনৰ উজ্জ্বলক ফোন কৰাত উজ্জ্বলে ফোন ৰিচিভ কৰাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰে আৰু কয় যে মই অন্য এখন ঠাইলৈ আহিছোঁ, তহঁতি মোৰ কথা চিন্তা নকৰিবি, ঘৰত মা দেউতাক কৈ দিবি যে মই নিজ ইচ্ছামতে অন্য এখন ঠাইলৈ আহিছোঁ, এই বুলি কৈ কান্দি কান্দি ফোন অফ কৰি দিয়ে উজ্জ্বলে। পিছত পৰিয়ালৰ লোকে যুৱকজনৰ নিৰুদ্দেশ হোৱাৰ খবৰ পেঙেৰী থানাত এজাহাৰ দাখিল কৰে। পিছত আৰক্ষীয়ে উজ্জ্বল বৰুৱাৰ মোবাইল নম্বৰ লোকেশ্যন ট্ৰেক কৰাত নাগালেণ্ডৰ বন জিলাত অৱস্থিত ধৰা পৰে। যুৱকজন নিৰুদ্দেশ হোৱাৰ পিছতে পৰিয়ালৰ মাজত কান্দোনত ভাগি পৰা লগতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যুৱকজনক উভতাই পঠাবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। উজ্জ্বল বৰুৱাই নিৰুদ্দেশ হোৱা খবৰে এতিয়া পেঙেৰীত সৃষ্টি কৰিছে চাঞ্চল্য। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট এনি লাইভ। মানে এনেকুৱা ধৰণৰ সেই বৃহস্পতিবাৰ 30 তাৰিখ দিনা প্ৰায় 1:30 বজাত ঘৰৰ পৰা ওলাই গৈছে। মানে গাঁৱৰে ল'ৰা জিতুল মৰাণ তেখেতে ফিল'বাৰীলৈকে থৈ আহিছেগৈ। মানে তাক থৈ আহিছে এনেকুৱা ধৰণৰ, সি মাতিছে, যিহেতু মাতিছে মোৰ ভাইটি উজ্জ্বলে মাতিছে মোক ফিল'বাৰীলৈকে থৈ আহগৈ বুলি কোৱাৰ কাৰণে সি আহি ইয়াৰ ওচৰৰে দোকান এখনৰ পৰা পেট্ৰল চেট্ৰল ভৰাই ফিল'বাৰীলৈকে থৈ আহিছেগৈ। কেৰেলা কামলৈ যাওঁ বুলি কৈছে ঘৰৰ পৰা ওলাই পিনি। তাৰপিছত যাওঁতে ঠিক 1 ঘণ্টাৰ পাছত মই ফোন কৰিছোঁ, তিনিচুকীয়াত পাইছোঁহি বুলি কৈছে। তিনিচুকীয়াত হোটেল এখনত খাই আছোঁ বুলি কৈছে। তাৰপাছত যোগাযোগ হোৱা নাই। ফোনটো আমি মাৰোঁ ঘৰৰ পৰা, কিন্তু ৰিচিভ নকৰে। ঘৰৰ মানুহ চবেই মাৰি আছে, ৰিচিভ নকৰে। 1 ঘণ্টা 1.5 ঘণ্টা এনেকৈ মোবাইলটো অন কৰে, এবাৰ অফ কৰে, এবাৰ অন কৰে, তেনেকুৱা ধৰণে মোবাইলটো লাগি আছে, অন কৰে। ফোন মাৰি আছোঁ, ৰিং কৰি আছে, ফোন মাৰি আছোঁ, ৰিং কৰি আছে, বন্ধ কৰি দিয়ে। আকৌ 1 ঘণ্টাৰ পাছত আকৌ ৰিং কৰে। সেনেকৈ কৰি গোটেই ৰাতি পাৰ হ'ল। বৃহস্পতিবাৰ দিনা ৰাতি পাৰ হ'ল। শুকুৰবাৰ দিনা আহি গ'ল। শুকুৰবাৰ দিনা ৰাতিপুৱাৰ পৰা ফোন লগাই আছোঁ, নালাগে, লগাই আছোঁ, নালাগে, ছুইচ অফ, এবাৰ ৰিং কৰে, এবাৰ ছুইচ অফ কৰে। তাৰপিছত কেৰেলা যিজন ল'ৰা আছে মামা বুলি কওঁ, বিতুল মৰাণ, তেখেতৰ ওচৰলৈ যোৱা কথা আছিলে। তেখেতে ফোন মাৰিলে। ফোন মৰাৰ পাছত ক'লে কি কালিলৈ পাই যাম, সিমানে কয় ফোন মৰাৰ পাছত। তাৰপিছত সি ডাউটতে ক'লে, মানে সুধিলে যে ক'ত আছ? ট্ৰেইনতে আছোঁ বুলি ক'লে। ট্ৰেইনতে আছে। ট্ৰেইনত থকা মানুহটোৱে মানুহৰ আৱাজ শুনিব, মানে ফোনত আৱাজ শুনিব। ট্ৰেইনত থকা মানুহটো মানে গাড়ীৰ ভিতৰত থকা আৰু বাহিৰত থকা ক'ৰবাত থকা আৱাজটো বেলেগ হ'ব। তো সি ফোনত কথা পাতোঁতে আৱাজ শুনিছে মাইকী মানুহ এজনী আৰু ঘৰৰ ভিতৰত আৱাজ শুনিছে। তো ঘৰৰ ভিতৰত আৱাজ শুনোতে পাছত মোক ফোন কৰিলে যে আৱাজটো মোৰ ওচৰলৈ অহা যেন লগা নাই, সি কাৰোবাৰ ঘৰত সোমাই আছে, মোক কোৱা মাইকী মানুহ এজনী ওচৰত আছে, তাৰ মাইকী মানুহ এজনীয়ে মাতহে আহিছে। তাৰপিছত তেনেকৈ কৰাৰ পাছত ফোনটো কাটি দিলে বোলে। কাটি দিয়াৰ পাছত তাৰপাছৰ পৰা মোবাইলটো অফ আছে, মাজতে আকৌ অন কৰে, অনলাইন আহে, মাজে মাজে অনলাইন আহে। মই বাৰম্বাৰ মেছেজ পঠাই আছোঁ, কিবা কিবি, মুঠতে ক'ত আছোঁ, কেলৈ আছোঁ, ক'লৈ গৈছ, মেছেজ পঠাইছোঁ, ৰিপ্লাই নাহে। ইমানেই মেছেজ পঠাইছোঁ, নাহে। ফোন কৰিছোঁ, ৰিপ্লাই নিদিয়ে। শুকুৰবাৰ দিনটো গ'ল, ৰাতিও পাৰ হ'ল। যেতিয়া শনিবাৰ দিনটো ৰাতিপুৱা হৈছে, বৰষুণত আমাৰ ভণ্টি বিয়া সোমাইছে, জিতুমণি বৰুৱা, তেখেতে ৰাতিপুৱা 4টা বজাৰ পৰা ফোন মাৰি আছে, প্ৰায় 11 বাৰমান ফোন মাৰিছে। তাৰপিছত এবাৰ ৰিচিভ কৰিছে। ৰিচিভ কৰাৰ পাছত উৰিষ্যা পালোহি বুলি কৈছে। তই কেলৈ গৈছ বুলি সোধান, তেওঁ কৈছে কামলৈ গৈছোঁ, কেৰেলালৈ গৈছোঁ, কাইলৈ পামগৈ, সিমানে কয়। তাৰপিছত কাটি দিলে। কাটি দিয়াৰ পাছত প্ৰায় আধা ঘণ্টামান ছুইচ অফ কৰি থৈছে মোবাইলটো। তাৰপাছত আকৌ এবাৰ অন কৰিলে। অন কৰাৰ পাছত প্ৰায় 15 মিনিটমান অন কৰি থৈছে। ফোনটো লাগে, ৰিং কৰে, কিন্তু ৰিচিভ নকৰে। আমি ঘৰৰ পৰা বহুতে মাৰিছোঁ, কিন্তু ৰিচিভ নকৰে। সি আধা ঘণ্টামান পাছত আকৌ এবাৰ মৰাৰ পাছত ৰিচিভ কৰিলে। ৰিচিভ কৰাৰ পাছত খুব কান্দিছে। কন্দাৰ পাছত
ফোনটো আকৌ অফ কৰি দিলে। অফ কৰি দিয়াৰ পাছত আকৌ মাজে মাজে কেতিয়াবা অনলাইন আহে। 1 ঘণ্টামানৰ পাছত আকৌ অন কৰিলে মোবাইলটো। অন কৰাৰ পাছত ফোন মাৰোঁতে ৰিচিভ কৰিলে, বাইকে ফোন মাৰি ৰিচিভ কৰিলে, আমাৰতো ৰিচিভ নকৰেই। ৰিচিভ কৰাৰ পাছত কৈছে মোক আৰু ফোন মাৰি নাথাকিবি, মোক আৰু নিবিচাৰিবি, ঘৰৰ মানুহক কৈ দিবি যে ফোন চোন মাৰিব নালাগে বুলি। তো তাৰ পাছত ভণ্টিয়ে মোলৈ ফোন মাৰিলে, কথাটো বোলে এনেকুৱা তেনে হৈছে, মই ফোন মাৰোঁতে অকল চৰাই মাতহে শুনিছোঁ, বাকী মানুহৰ মাত কাৰোৱে শুনা নাই। তো সেই সন্দেহত মই ঠিক ভাল নুশুনিলোঁ। তেতিয়া মই গাঁওবুঢ়ালৈ ফোন মাৰিলোঁ। গাঁওবুঢ়াক ফোন মাৰি সুধিলোঁ কি থানাত এখন এজাহাৰ দিম নেকি, ল'ৰাটো যে এনেকৈ সৰুৱা নিচিনাই হৈছে, মানে ফোন আমাৰ ৰিচিভ নকৰে, অকল বাইকৰ ফোনটোৱে ৰিচিভ কৰিলে, এনেকৈ কথা ক'লে, সেইকাৰণে কি কৰোঁ বাৰু। তেতিয়া গাঁওবুঢ়াই ক'লে এজাহাৰখনে দিবলৈ ভাল হ'ব, এজাহাৰখন দি দিয়া বুলি। মই এজাহাৰ এখন লিখিলোঁ, লিখি মেলি থানাত দি থৈ আহিলোঁ। তাৰপাছত গাঁওবুঢ়াই ফোন মাৰিলে, কথাটো ভাল নহৈছে হপায়, আৰ্মিক কথাটো জনাই দিওঁ। মই ক'লোঁ কি আৰ্মিক জনাই দিয়া বুলি। অলপ দেৰি পাছতে শুনিলোঁ কি আৰ্মিক জনাই দিয়াৰ পাছত আৰ্মিয়ে লোকেশ্যন ট্ৰেক কৰি খবৰ পালে কি তিনিচুকীয়া হৈ শিৱসাগৰ সোণাৰী হৈ নাগালেণ্ড সোমাই মন ডিষ্ট্ৰিক্ট পালেগৈ বুলি। তাৰলৈকে গম পাওঁ, বাকীডোখৰ গম নাপাওঁ এতিয়ালৈকে। মোবাইল বৰ্তমানলৈকে ছুইচ অফে আছে। কি আহ্বান জনাব কেনেবাকৈ? যদিহে পৰেশ বৰুৱা ডাঙৰীয়া ওচৰলৈকে গৈছে বা ক'ৰবাৰ জেগালৈকে গৈছে, তেতিয়াহ'লে যদি পৰেশ বৰুৱাৰ ওচৰলৈ গৈছে, পৰেশ বৰুৱাক কাটৰে অনা জনাওঁ যে যাতে ঘূৰাই পঠাই, ভাল যেনেকৈ গৈছে সেনেকৈ ঘূৰাই পঠিয়াব লাগে বুলি। যিহেতু ঘৰত অকলে সি থাকে, সেইকাৰণে ঘূৰাই পঠাব লাগে বুলি আহ্বান জনাইছোঁ।